হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আশা কৰিছোঁ আপুনি ভালে কুশলে আছে। আজি মই আপোনাৰ আগত তিনিটা টপিকৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। চ' পলম নকৰি আহক সেই তিনিটা টপিকৰ ওপৰত আমি আলোচনা একদম কম সময়ৰ ভিতৰত কৰি লওঁ। বাৰ্মুডা ত্ৰিভুজৰ অপৰিষ্কাৰ ৰহস্য। বাৰ্মুডা ত্ৰিভুজ এলেকাত শতাধিক বিমান আৰু জাহাজ অদৃশ্য হৈ গৈছে, যাৰ সঠিক কাৰণ এতিয়াও অজ্ঞাত। বিজ্ঞানীয়ে কিছুমান তত্ত্ব আগবঢ়াইছে, যেনে মিথেন গেছ থিউৰি। সাগৰৰ তলৰ পৰা ওলাই অহা গেছৰ ফলত জাহাজ আৰু বিমান তল হৈ পৰে। মেগনেটিক ফিল্ড ডিছপ্ৰপশ্যন। ইয়াৰ চৌম্বক ক্ষেত্ৰ পৃথিৱীৰ অন্যান্য স্থানতকৈ বেলেগ, যাৰ বাবে কম্পাছ আৰু ইলেক্ট্ৰনিক ডিভাইচ বিফল হৈ যায় এইখিনি জেগাত অহাৰ পিছত। তাৰপিছত টাইম ট্ৰাভেল পৰ্টেল। কিছু বিজ্ঞানীয়ে বিশ্বাস কৰে যে বাৰ্মুডা ত্ৰিভুজ এলেকাত এক ডাইমেটিক পাৰ্থক্য, তাৰ মানে ৱাৰ্ম হোল থাকিব পাৰে, যাৰ কাৰণে তাত কোনো ধৰণৰ বিমানবন্দৰ গ'লে আৰু ফিৰি নাহে বা ঘূৰি নাহে। চন্দ্ৰৰ গুপ্ত তথ্য। 2 নম্বৰত আছে চন্দ্ৰৰ গুপ্ত তথ্য। চন্দ্ৰটো দিনক দিনে পৃথিৱীৰ পৰা 3.8 চেণ্টিমিটাৰতকৈ আঁতৰি গৈ আছে। চন্দ্ৰত পানীৰ উপস্থিতি আছে, যিটো 2009 চনত নাছাৰ লুনাৰ ৰিকনচিয়াঞ্চ অৰ্বিটৰে নিশ্চিত কৰিছিল। কিছুমান ষড়যন্ত্ৰ তত্ত্ব অনুসৰি চন্দ্ৰটো হয়তো কৃত্ৰিমভাৱে সৃষ্টি কৰা অথবা আন কোনো সভ্যতাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে বুলি প্ৰকাশ কৰিছে। তাৰপিছত আছে আপোনাৰ তাজমহলৰ গুপ্ত সত্য। সাধাৰণতে তাজমহল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতি সৌধ হিচাপে নিৰ্মাণ কৰিছিল বুলি ভবা হয়। কিন্তু কিছু গৱেষকে বিশ্বাস কৰে যে ই আগতে এটা প্ৰাচীন হিন্দু মন্দিৰ আছিল, মানে যাক তেজো মহালয় বুলি কোৱা হৈছিল। যিকোনো বৈজ্ঞানিক যন্ত্ৰৰ দ্বাৰা তাজমহলৰ ভিতৰত কিছু গোপন কক্ষত অনুসন্ধান কৰাটো নিষিদ্ধ হৈ আছে এতিয়ালৈকে। যিকোনো বৈজ্ঞানিক যন্ত্ৰৰ দ্বাৰা যিহেতু নিষিদ্ধ হৈ আছে, গতিকে আমি ভালকে চাব পৰা নাই। তাজমহলৰ আভ্যন্তৰ ভাগত থকা কবৰবোৰ আদৌ বাস্তৱ কবৰ নহয়। প্ৰকৃত কবৰ তলত এটা গুপ্ত কক্ষত আছে। চ' এইখিনি যদি ইনফৰ্মেটিভ হয় আপোনাৰ বাবে, তেতিয়াহ'লে ভিডিঅ'টো আগলৈকে শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।